আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত গৰুধৰীয়া আজি উপস্থিত হৈছোহে আমাৰ সমবেত সংগ্ৰামী সতীৰ্থসকলক লৈ আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান। যিহেতু নেকি যোৱাটো কেইদিনমানৰ আগত আমাৰ ইয়াত এখন খুব সৰ্বাংগম সুন্দৰ সমিতি গঠন হৈছিল আৰু সেই সমিতিখনক লৈ আজি আমাৰ গৰুধৰীয়া যিহেতু নেকি সংঘত তেখেতলোকৰ ক্লাবত আজি আমি এটা শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰিছোঁ আৰু শপত গ্ৰহণ অনুষ্ঠান লৈ বিভিন্ন আমাৰ নেতৃত্ববৃন্দ আহিছে আৰু প্ৰথমতে নতুনকৈ নিৰ্বাচিত সভাপতি সম্পাদকদ্বয়ক মই সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত অদূৰ ভৱিষ্যতত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে যাতে মটক জনগোষ্ঠীৰ ৰাইজক সকলোকে একগোট কৰি ৰাইজৰ যিবিলাক অভাৱ অভিযোগ যিবিলাক আছে সকলো আমি মাৰ বান্ধি থিয় হৈ একলগ হৈ জনগোষ্ঠীটোৰ স্বাৰ্থত জনজাতিকৰণৰ স্বাৰ্থত আমি সকলোৱে একলগ হৈ মাত মাতি আগুৱাই যাব আৰু মটক জনগোষ্ঠীয়ে কেতিয়াও আচলতে আপোচ কৰা নাই, অনাগত দিনতো আপোচ নকৰে আৰু মটক যুৱ ছাত্ৰ পৰিষদে অনাগত দিনবোৰত জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আছে ধাৰা আমি সদায় অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনতো মটক যুৱ ছাত্ৰ পৰিষদে আমাৰ যিহেতু নেকি জনজাতিকৰণৰ আমাৰ মূল দাবী এই মূল দাবীটোক লৈ আচলতে মটক যুৱ ছাত্ৰ পৰিষদে অহৰহ চেষ্টা কৰি আহিছে আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু অনাগত দিনতো প্ৰতিবাদ কৰি যাম। আমাক সেইকাৰণে আজি এই স্থলীৰ পৰাই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে মটক যুৱ ছাত্ৰ পৰিষদেই নহয় মটক জনগোষ্ঠী সকলো সংগঠন ৰাইজক লৈ আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমি আকৌ আগুৱাই নিম। সেয়েহে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক মটক জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো আগুৱাই নি মটক জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। এই অঞ্চলত আচলতে বহুতো সমস্যা আছে। নতুনকৈ আপোনালোকৰ সমিতিখনত গঠন হোৱা সমিতিসকলে কেনেধৰণৰ ৰাইজৰ হকে কাম কৰিব বুলি আপুনি আশাবাদী? আচলতে মই অতিকৈ আশাবাদী। নতুন সমিতিখনে আচলতে তেখেতলোকে খুব ওলাই আহিছে আৰু তেখেতলোক খুব আগ্ৰহী আৰু সমাজক তেখেতলোকে আগুৱাই নি কাম কৰিবলৈ তেখেতলোক ওলাই অহা ব্যক্তি আৰু তেখেতলোক ওলাই অহাৰ কাৰণে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতলোকে যিবিলাক ইয়াত ওচৰৰে যি অঞ্চলবিলাকত যিবিলাক সমস্যা আছে এই সমস্যাবিলাকক তেখেতলোকে পুংখানুপুংখভাৱে অতি সন্মুখৰ পৰা নেতৃত্ব দি যিবিলাক সমস্যা এই সমস্যাবিলাকক তেখেতলোকে আগুৱাই নিব আৰু বিভিন্ন সমস্যা আছে সমস্যাবিলাকৰ শিক্ষাৰ দিশত সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, ক্ৰীড়াৰ দিশত সমস্যা আছে, সাংস্কৃতিক দিশত সমস্যা এই সমস্যাবিলাকক লৈ আচলতে মটক যুৱ ছাত্ৰ পৰিষদে অনাগত দিনবোৰত বৰ্তমানৰ দিনবোৰত অহৰহ কষ্ট কৰি আহিছে। আপোনালোকে দেখিছেই আমি মাধ্যমৰ জৰিয়তে সকলোকে আগবঢ়াইছোঁ, আমি প্ৰত্যেকটো সমস্যাৰ ওপৰত মাত মাতি আহিছোঁ আৰু অহৰহ অনাগত দিনবিলাকতো আমাৰ মটক যুৱ ছাত্ৰ পৰিষদৰ যি এই কাৰ্যসূচী আমাৰ সদায় এনেদৰে অটুট থাকিব আৰু চৰকাৰক সদৌ শেষত আকৌ অনুৰোধ জনাইছোঁ যে মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিব লাগে।